আচলতে বাতৰিটো দেখি পেলাই ময়ো অলপ আচৰিত হৈছোঁ, কাৰণ মোৰ তেনেকুৱা ধৰণৰ কোনো পৰিকল্পনা নাই, অন্ততঃ এতিয়া বৰ্তমান সময়ততো নাই। আৰু মই আপোনাক ক'ব বিচাৰোঁ যে মই আপোনাৰ দেউতাৰ লগত আগৰ পৰাই মাজে সময়ে মই ৰাইজৰ যদি কিবা বিপদ হয় মই ৰাইজৰ মাজলৈ যাওঁ। সেইটো মই কোনো কিবা স্বাৰ্থসিদ্ধিৰ কাৰণে বা ৰাজনীতিক কাৰণত নাযাওঁ। মই যাওঁ, মই তেখেতসকলক ভাল পাওঁ আৰু তেখেতসকলে খুমটাৰ এজন এজন লোকে আমাৰ পৰিয়ালৰ মানুহখিনিক যিদৰে মৰম কৰে বা যিদৰে আঁকোৱালি লৈছে, সেই হকে তেখেতসকলো আমাৰ পৰিয়ালৰে একোজন সদস্যৰ দৰে হৈ পৰিছে। আৰু মই বানপানীৰ সময়তো বানপীড়িত লোকসকলৰ মাজলৈ গৈছিলোঁ, তেখেতসকলৰ মাজত গৈ তেখেতসকলৰ লগতে মিলি এসাঁজ খানা বনাই খানা খোৱাৰ আনন্দ লৈছিলোঁ। আৰু সেই সময়তে দুই এখন ফটো ভাইৰেল হৈছিলে। আৰু মই বোধ কৰোঁ যে সেই সময়ত যি ৰাজনৈতিক পৰিৱেশ আছিলে, সেই ৰাজনৈতিক পৰিৱেশৰ কাৰণে হয়তো দুই এটা নিউজ চেনেলে মানে মোৰ কিবা ৰাজনৈতিক মনোবাঞ্ছাৰ কাৰণে মই এইখিনি কৰি আছোঁ বা কিবা কৰি আছোঁ বুলি অনুমান কৰি পেলাই হয়তো তেনেধৰণৰ বাতৰি পৰিৱেশন কৰিলে। মই বোধ কৰোঁ যে সেই বাতৰিটো একো মানে 100% শুদ্ধ নহয় বা কোনো যুক্তি নাই বুলি মই ভাবোঁ। ভৱিষ্যতলৈ ৰাজনীতিলৈ অহাৰ পৰিকল্পনা আছেনে? সেইটোতো এতিয়া ক'ব নোৱাৰি। মই সেইটো কাৰণে কৈছোঁ 100% সত্য নহয় বুলি, মানে 100% সত্য হ'বও পাৰে, সেইটো ক'ব নোৱাৰোঁ। সেইটো চাই লওঁ কি হয়, সময়ে ক'ব। হয় হয়। যোৱাকালি যিটো বাতৰি এতিয়াতো মোৰ মতেতো ভিত্তিহীনে হয়, কিয়নো মই কোনো ধৰণৰ তেনেকুৱা মন্তব্য কৰা নাই। আপোনাৰ পৰা তেনেকুৱা ভৱিষ্যতলৈ ৰাজনীতিলৈ অহাৰ সম্ভাৱনা আছে? ৰাজনীতি বুলি নহয়, সমাজ সেৱাৰ কামততো মই প্ৰায় ঘূৰি ফুৰাই হয়, দেউতাৰ লগত ঘূৰি ফুৰা হয়। সেইটো মই ৰাজনীতি বুলি নকওঁ। আৰু পিছত যদি কিবা কাৰণত হ'ব পাৰে সেইটো চাই লওঁ, সেইটো ডেষ্টিনিয়ে ক'ব। আপোনাক দেউতাই কি কয়, কেনেধৰণে কয়? দেউতাই মোক একো ক'বই নালাগে। আমি সৰুৰ পৰা তেনেধৰণেই ডাঙৰ হৈছোঁ। আমি বেলেগক সহায় কৰা বা বেলেগৰ কাৰণে কিবা কৰা, মানে আমি সেইখিনি দেখি দেখিয়ে ডাঙৰ হৈছোঁ। আমাৰ ককা হওক, বৰ্তা, খুৰা, সকলো দেখি আমি তেনেকৈ ডাঙৰ হৈছোঁ। দেউতাই ক'বলৈ একো দৰকাৰ নাই, আমি নিজৰ কাৰণে। সক্ৰিয় ৰাজনীতিলৈ অহাৰ কথা কয় নে কেতিয়াবা? নাই, তেনেধৰণে একো কোৱা নাই। মানে যিহেতু বহিলে ৰাজনীতিৰ কথা ইমান পতা নহয় আমাৰ, আমি বেলেগ ধৰণৰ টপিকতে কথা পাতোঁ। ৰাজনীতিৰ কথাই পতা নহয় আমাৰ ঘৰত। হয়, কৰিছিলোঁ। হয়, ৰাইজৰ কাম কৰি ভাল। হয়, সেইটো মই ক'লোঁ, আমি তেনেকেই ডাঙৰ হৈছোঁ, ৰাইজৰ হকে কিবা কাম কৰাৰ কাৰণে ডাঙৰ হৈছোঁ। হয়, কিন্তু এতিয়া ৰাজনীতিৰ পথাৰলৈ অহাৰ কথা ভবা নাই? তেনেকৈ ভবা নাই। নিপকুৰ কেছটো এতিয়া কি হৈ আছে? আমি ডিষ্ট্ৰিক্ট কোৰ্টত যুঁজিলোঁ, এতিয়া সেই কেছটো আপোনাৰ হাইকোৰ্টলৈ গৈছে। তাত হাইকোৰ্টত এতিয়া ৰিজাল্ট আহিবলৈ অকণ টাইম আছে আৰু কেইটামান শুনানি বাকী আছে। তাৰপিছত দেখা যাব কি ৰিজাল্ট দিয়ে। পজিটিভে হ'ব বুলি ভাবিছোঁ। মানে মইতো একো মন্তব্য কৰা নাই, কিন্তু এনেকুৱা নহয় যে মানে মোৰ যদি দেউতা বিধায়ক হয়, বিজেপি দলত আছে, ময়ো বিজেপি দলতে যাম, সেইটো নহয়। চবৰে আইডিঅ'লজি বেলেগ হ'ব পাৰে, কিন্তু মই একো মন্তব্য কৰা নাই যেতিয়া সেইটোৰ ওপৰত, সেইটো নিউজটোতো সত্য নহয়।